জুবিন গাৰ্গৰ মৃত্যুৰ আজি 2টা মাহ সম্পূৰ্ণ হৈছে অৰ্থাৎ এই 2টা মাহে এছআইটিয়ে ইতিমধ্যে এজনৰ পিছত আন এজনকৈ ব্যক্তিক তলব কৰিছে জুবিন গাৰ্গৰ লগত জড়িত জুবিন গাৰ্গৰ সৈতে সম্পৰ্কত থকা প্ৰায় সংখ্যক লোকক ইতিমধ্যে এছআইটিয়ে তলব কৰিছে আনহাতে আপুনি যদি চাই যে ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে বহু সময়ত হয়তো জুবিন গাৰ্গৰ মৃত্যুৰ পিছত বহু সময়তে কৈছে যে এয়া আসলতে আকস্মিক মৃত্যু নহয় এয়া কৰবাত কোনোবাখিনিত যেন হত্যাকাণ্ড এই কথা মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্টকৈ উল্লেখ কৰিছে আৰু তাৰ পিছতেই কালিৰ দিনটোত মুখ্যমন্ত্ৰীগৰাকীয়ে পুনৰ কৈছে যে জুবিন গাৰ্গৰ এই সমগ্ৰ যেটো ঘটনা সেই ঘটনাটো কৰবাত কোনোবাখিনিত যেন এটা হত্যাকাণ্ড কাৰণ জুবিন গাৰ্গ মদ্যপান কৰাৰ ক্ষেত্ৰতে হোক বা জুবিন গাৰ্গক অত্যাধিক মদ্যপান কৰাৰ ক্ষেত্ৰতে হোক বা জুবিন গাৰ্গৰ সম্পূৰ্ণ যেন খা সম্পত্তি আসলতে নিজৰ ফালে কৰিবৰ বাবে সিদ্ধাৰ্থ শৰ্মাৰ নামটো প্ৰায় কৰবাত কোনোবাখিনি তাওপতীয়াকে মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথা স্পষ্টকৈ জনাইছে যে কি ধৰণে আসলতে জুবিন গাৰ্গক তেওঁলোকে সোণৰ কণী পৰা হাঁহৰ দৰে ব্যৱহাৰ কৰিছিল বা জুবিন গাৰ্গক কি ধৰণে আসলতে ব্যৱহাৰ কৰিবলগীয়া হৈছিল বা জুবিন গাৰ্গৰ সম্পূৰ্ণ খা সম্পত্তি কৰবাত কোনোবাখিনি যে নিজৰ নামত কৰাৰ বাবে সম্পূৰ্ণ এই ষড়যন্ত্ৰ ৰচিছিল সেই গোটেই বিষয়টোৰ ওপৰতে মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্টকৈ কৈছে যে এয়া কৰবাত কোনোবাখিনিত কিন্তু এয়া আকস্মিক মৃত্যু নহয় এয়া যেন কৰবাত হত্যাকাণ্ড হয় আৰু সময়ে সময়ে মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথা স্পষ্টকৈ কৈছে গতিকে এই সমগ্ৰ ঘটনাটোৰ সন্দৰ্ভত ইতিমধ্যে 31 ডিচেম্বৰত যে চাৰ্জশ্বিট দাখিল কৰাৰ এটা ডেট আছিলে গতিকে নিশ্চিতভাৱে চাৰ্জশ্বিট দাখিল কৰাৰ পিছত বা বৰ্তমান সময়লৈ যেহেতু আপুনি যদি চাই যে এখনৰ পিছত আন এখন বিহু কমিটিয়ে হওক পূজা কমিটিয়ে হওক কাৰণ জুবিন গাৰ্গক বুক কৰিব লাগিলে আপুনি প্ৰায় এবছৰ আগত তেওঁলোকে জুবিন গাৰ্গক ইতিমধ্যে বুক কৰে গতিকে বিহু কমিটিসকল আহিছিল বা বিহু কমিটিৰ বিষয়ববীয়া সকলৰ সৈতে সেই কথা আলোচনা কৰিছিল বৰ্তমান আজিৰ দিনটোত এতিয়ালৈ কোনো বিহু কমিটিয়ে হওক বা বৰ্তমান পৰ্যন্ত কোনো এগৰাকী ব্যক্তি জুবিন গাৰ্গৰ লগত জড়িত কোনো ব্যক্তি এই স্থানত আহি উপস্থিত হোৱা নাই যদিও পৰৱৰ্তী সময়ত হয়তো অহাৰ পূৰ্ণ সম্ভাৱনা আছে কাৰণ এইবাবেই প্ৰতিটো দিনতে যেহেতু আজি 2টা মাহে আপুনি যদি চাই 2টা মাহে এজনৰ পিছত আন এজন ব্যক্তিক এছআইটিয়ে তলব কৰিছিল গতিকে সেই সন্দৰ্ভত আপুনি যদি চাই সেই পৰিপ্ৰেক্ষিতত হয়তো আজিৰ দিনটোতো কোনোবা নহয় কোনোবা তলব কৰাৰ নিশ্চিতভাৱে সম্ভাৱনা আছে কিন্তু বৰ্তমান সময়লৈ যেহেতু আমি সিআইডি কাৰ্যালয়ত উপস্থিত আছো এই মুহূৰ্তলৈ কোনো এগৰাকী ব্যক্তি এই স্থানত আহি উপস্থিত হোৱা নাই কিন্তু পৰৱৰ্তী সময়ত নিশ্চিতভাৱে যদি আজিৰ দিনটোত কোনো ব্যক্তি জুবিন গাৰ্গৰ লগত জড়িত বা সম্পৰ্কিত কোনো ব্যক্তিক এছআইটিয়ে তলব কৰে নিশ্চিতভাৱে আমি জনোৱাৰ চেষ্টা কৰিম